হেল্ল' ৰাইজ, আজি মানে আছিলে মোৰ জন্মদিন, গতিকে ভাবিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা আহোঁগৈ আৰু ধুনীয়াকৈ ওলাই গৈ ল'লোঁ। আৰু মোৰ সাৰথি দেখিছেনে? এইডাল মই কঁকালত নমৰাকৈ থাকিব নোৱাৰোঁ। আৰু এটা বস্তু আছে, আপোনালোকক দেখাইছোঁ। এইডাল অবিহনে কিন্তু মই চলিব নোৱাৰোঁ। এইডাল কিন্তু মোক লাগে দেই। আৰু এনেকৈ টমটম এখনত উঠি মানে মানুহজন, ল'ৰাটো আৰু বৰমাক লৈ মন্দিৰলৈ বুলি আহিলোঁ। ধুনীয়া এটা পৰিৱেশ, ধান কাটিব পৰা হৈ আছে। ধুনীয়া পৰিৱেশ চাই আহি আমি পালোঁ সেই মন্দিৰত বৰমাহঁতে হাজবেণ্ড আৰু ল'ৰা চাকি দিবলৈ গ'ল। মই বহি আছোঁ টমটমত, যিহেতু মই খোজকাঢ়িব নোৱাৰোঁ, ওপৰলৈ উঠিব নোৱাৰোঁ। সিহঁত গ'ল আৰু এয়া ঘূৰি আহি পেলাই বেটাই একদম প্ৰসাদ দি আছে পাৰক খাবলৈ। আৰু চাওকচোন, প্ৰসাদৰ থালিখন দেখি এয়া আমাৰ পাই গ'লহি নহয়, তেওঁলোককো খাবলৈ দিলোঁ। আৰু ভাবিছোঁ অকণমান মিঠাই চিঠাই লৈ পেলাই বোলো কাৰোবাক কিবা এটা খুৱাম। আৰু আমি আহি পেলাই এনেকৈ চাহ খালোঁ। চাহ খাই উভতাৰ পথত এনেকৈ মিঠাই দিলোঁ। আৰু আজি মোৰ বাৰ্থডে।